নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জলকীয়া পুলি পচোৱাৰ ভিডিঅ'। অৰ্থাৎ আপোনালোকে জলকীয়া পুলিটো কিদৰে প্ৰস্তুত কৰি ল'ব তাৰে এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পাবলৈ। বন্ধুসকল, জলকীয়া পুলি পচাবৰ কাৰণে প্ৰথমে মাটিডোখৰ আপোনালোকে ভালদৰে এনেদৰে মিহি কৰি ল'ব। জলকীয়া পুলিবোৰ পচাবৰ কাৰণে প্ৰথমে ভেটিটো বনাই পেলাই ইয়াৰ ওপৰত মই শুকান গোবৰ এনেদৰে ছটিয়াই লৈছিলোঁ। শুকান গোবৰবোৰ ছটিয়াই পেলাই ভালদৰে কোৰে ঠাহি পেলাই গোটেই মাটি আৰু গোবৰ ভালদৰে মিক্স কৰি লৈছিলোঁ। এনে কৰিলে বন্ধুসকল কি হৈ যায়, পুলিবোৰ সোনকালে বাঢ়ি আহে আৰু পুলিবোৰ বৰ মজবুত হয়। ইয়াত দেখিছেনে মই ইয়াৰ দুকুটা হৈ গ'ল। প্ৰথম কোটা পুলিবোৰ ইমান ধুনীয়া ধুনীয়া হৈছে আৰু এটা পুলিও মিছ কৰা নাই। এনেকৈ কৰিলে কি হৈ যায়, আপোনালোকৰ বহুতখিনি সময় বাঢ়ি যায়, যিহেতু পলিথিনত ভৰাবলৈ বহুত টাইম লাগে আৰু পইচাও এক্সট্ৰাকৈ খৰচ হয়। পুলি পচোৱাৰ এইটো চবতকৈ সহজ পদ্ধতি। বন্ধুসকল, আপোনালোকৰ তাত যদি পৰুৱা বা উঁই পোকে আপোনালোকৰ ডিষ্টাৰ্ব কৰে, তেতিয়াহ'লে আপোনালোকে হিন্দোল নামৰ এই দৰৱটো অকণমান ছটিয়াই দিব গোটেই ভেটিটোতে। তেতিয়া কি হৈ যায়, পৰুৱা বা উঁই পোকে আপোনালোকৰ পুলিটো নষ্ট কৰিব নোৱাৰে। বন্ধুসকল, বজাৰত জলকীয়াৰ বহুতকেইটা ভেৰাইটি দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত মই কৃষ্ণ জলকীয়াটো বাছনি কৰি লৈছোঁ। কিন্তু মাইক্ৰ জলকীয়া কৰাৰ সময়টো অকণমান পাৰ হৈ গৈছে, কিন্তু এতিয়া মাইক্ৰ জলকীয়া লগালে বজাৰত চাহিদাটো খুব কম হয় আৰু দামো খুব কম হয়। সেই বন্ধুসকলে ক'লা জলকীয়াটো লগালে কি হৈ যায়, বজাৰত অকণমান দাম পোৱা যায়। সেইকাৰণে মই এবাৰ ক'লা জলকীয়াটো কৰিবলৈ লৈছোঁ। প্ৰথম কোটা মই মাইক্ৰ জলকীয়া কৰিছিলোঁ আৰু যথেষ্ট ভাল হৈছে আৰু বজাৰত উলিয়াবলৈ সক্ষম হৈ আছোঁ। বন্ধুসকলে ইয়াত দেখিছেনে আপোনালোকে কি ধুনীয়াকৈ মই গুটিবোৰ ছটিয়াই গৈছোঁ। আপোনালোকে সদায় এটা কথা মনত ৰাখিব, গুটিবোৰ ছটিয়াওঁতে যাতে দুইটা গুটি একদম অকণমান ডিষ্টেঞ্চত পৰে। যদি থপা থপাকৈ পৰিলে আপোনালোকে গছবোৰ পুলিবোৰ যিটো থপা থপাকৈ ওলাব, তেতিয়া পুলিবোৰ যেতিয়া উঘালিব, তেতিয়া এটা পুলি উঘালোতে ইটো পুলি নষ্ট হৈ যোৱাৰ চান্স থাকে। সেই বন্ধুসকলে ইয়াত দেখিছেনে মই এটা গুটিও থপা থপাকৈ পৰা নাই আৰু দুইটা গুটিৰ মাজত যথেষ্ট ডিষ্টেঞ্চ আছে। আপোনালোকে এইটো ছিষ্টেমতে ছটিয়াই ল'ব গুটিবোৰ ছটিয়াই লোৱাৰ পাছতে এইবাৰ আপোনালোকে পানী দিয়া কাম আৰম্ভ কৰিব। বন্ধুসকল, পানী আপোনালোকে অকণমান সৰহকৈ দিব। যিটো আমি ইয়াত দেখিছে ভিডিঅ'টো আমি পানী সৰহকৈ ব্যৱহাৰ কৰিছোঁ, যিটো পানী আকৌ আমি 3 দিনৰ পাছতে ব্যৱহাৰ কৰিম। তো ইয়াৰ পাছত আমি কি কৰিম, কলপাতে গোটেই ভেটিটো ঢাকি থৈ দিম। সেইটো আপোনালোকক দেখোঁ আমি কেনেদৰে ভেটিটো ঢাকিম। ইয়াত দেখিছেনে গোটেই গুটিবোৰ ধুনীয়াকৈ এটা এটা ডিষ্টেঞ্চত পৰি গৈছে আৰু পানীও আমি বৰ ধুনীয়াকৈ দি লৈছিলোঁ। পানীবোৰ দিয়াৰ পাছতে আপোনালোকে এইবাৰ আকৌ ইয়াৰ ওপৰত শুকান গোবৰৰ গুড়ি ছটিয়াব। এয়া দেখিছেনে বন্ধুসকল, আমি কিদৰে গুড়ি ছটিয়াই দিছোঁ শুকান গোবৰৰ গুড়িবোৰ ছটিয়াওঁতে আপোনালোকে যাতে এনেকৈ ছটিয়াব এটা গুটিও ওলাই নাথাকে। গুটিবোৰ গোটেই ঢাকি দিব, তেতিয়াহে সোনকালে ওলাই আহিব। বন্ধুসকল, এই গোবৰবোৰ ছটিয়াই লোৱাৰ পাছতে আপোনালোকে আকৌ এবাৰ পানী প্ৰয়োগ কৰিব। পানী এবাৰ খুব পাতলীয়াকৈ দিব, যাতে ওপৰৰ গোবৰবোৰ অকণমান তিতি থাকে। বন্ধুসকল, ইয়াৰ পাছতে আপোনালোকে গোটেই ভেটিটোত কলপাতেদি ঢাকি দিব। এই ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে কলপাত কাটি পেলাই গোটেই ভেটিটোতে ভালদৰে ঢাকি দিব। কলপাত দিয়াৰ মূল কাৰণটো কি হ'ল যে গুটিবোৰ ছটিয়াই দিয়াৰ পাছত গাপ দিলে পটককৈ ওলাই আহে। বন্ধুসকল, কলপাতবোৰ আপোনালোকে 3 নম্বৰ বা 4 নম্বৰ দিনা উঠাই দিব। যেতিয়া পুলিবোৰ অকণমান গজিব তেতিয়াই উঠাই দিব, নহ'লে কি হৈ যায় পুলিবোৰ বেয়া হৈ যায়। আপোনালোকে সেইটো কেতিয়াও নাপাহৰিব। একদম পুলিবোৰ অকণমান ওলোৱাৰ পাছতে গোটেই কলপাতখন উঠাই দিব আৰু তাৰপাছত আপোনালোকে পানী দি দিব, তেতিয়াকৈ পটাপট পুলিবোৰ বাঢ়ি আহে। জলকীয়া পুলি পচোৱাৰ চবতকৈ উজু পদ্ধতিটো এইটো। ইয়াৰ পাছতে আপোনালোকে কি হৈ যায়, পলিথিন লৈও পচাব পাৰে, কিন্তু পলিথিন লগালে পইচাও খৰচ হয়, সময়ো বহুত লাগে। এইটো একেবাৰে সহজ পদ্ধতি আৰু খুব কম সময়তে কৰিব পাৰি। জলকীয়া পুলি পচোৱাৰ এই ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।